ব্যতিক্ৰমিক চিন্তাৰে আৰু সুস্থিৰ সমাজ গঢ়াৰ দিশত শ্ৰীমন্ত শংকৰদেৱ সংঘ। দেশৰ একোজন ভাল নাগৰিক গঢ়াৰ কমাৰশাল শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু বৰপেটা জিলা শাখাৰ আতিথ্যত বৰপেটাৰ হাউলিত জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণত আজি 12 জুলাই 2024 খ্ৰীষ্টাব্দৰ পৰা দুদিনীয়াকৈ ব্যক্তিত্ব বিকাশৰ বাবে কৰ্মশালা অনুষ্ঠিত হয়। মূল অনুষ্ঠান সঞ্চালনা কৰে টংকেশ্বৰ বুঢ়াগোহাঁই আৰু উক্ত অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে মৃণাল কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখেতে বক্তৃতা কেনেকৈ প্ৰদান কৰিব লাগে তাৰ ওপৰত বহলভাৱে ব্যাখ্যা কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ পৰা যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ব্যতিক্ৰমী অনুষ্ঠানে যুৱচামক এক সুস্থিৰ সমাজ গঢ়াৰ দিশলৈ লৈ যাব বুলি বহু কেইজনে মত পোষণ কৰে। আগন্তুক দিনতো এনে প্ৰচেষ্টাই অসমীয়া জাতিক বহু আগুৱাই লৈ যাব বুলিও কয়। আমার মাজত আছে বৰপেটা জিলা শাখাৰ সভাপতিবাদ তেখেতক এখন নাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি পুনিতা আইগৰাকীক সেৱা জনাইছোঁ। আমাৰ মাজত আছে বৰপেটা জিলা শাখাৰ মূল সভাপক এখন নাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ লক্ষ্মী আইগৰাকীক সেৱা জনাইছোঁ। আহি পাবহি আৰু আমাৰ সঞ্চালক বুঢ়াগোহাঁই প্ৰভু আছে। আজি শ্ৰীমন্ত হয় তাৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। তেওঁৰ খোল বাদ্য তাৰে পাছত তেওঁৰ দ্বাৰা সৃষ্ট নাচ ঈশ্বৰত অৰ্পিত হৈ আমি যাতে এখোজ আগবঢ়াই আমাৰ যে আধ্যাত্মিক দিশত আমি আগবাঢ়িব পাৰোঁ, এই আমি প্ৰচাৰ শাখাৰ এটা বক্তৃতা আমি অনুষ্ঠান কৰিছিলোঁ আৰু এই অনুষ্ঠানৰ যোগেদি যুৱক যুৱতীসকলে যাতে উপকৃত হৈ আমাৰ এই মানৱ জাতিক যাতে তেওঁলোকৰ যি পন্থা আমি যাতে গুৰুজনামুখী হৈ আপোনালোকে আনকো দিব পাৰি। সেইকাৰণে সেই কথাখিনি যিমানখিনি পাৰি সংক্ষিপ্ত ৰূপত এতিয়া দান কৰা শক্তিটো কেনেকৈ প্ৰয়োগ কৰিব, ক'ত প্ৰয়োগ কৰিব, কিদৰে প্ৰয়োগ কৰিব, কাৰ আগত প্ৰয়োগ কৰিব, কেনে ৰূপত প্ৰয়োগ কৰিব, এই কথাখিনিয়ে হ'ল সমগ্ৰ আলোচনাটোৰ প্ৰধান কথা। আমাৰ এটা খুব ধুনীয়া অসমীয়া প্ৰবচনত আছে, নাৱত উঠি লাগে ভাল যদি আনে বাই, ভাত খাই লাগে ভাল যদি ৰান্ধে আই, খেতি কৰি লাগে ভাল যদি নামাৰে বানে, কথা শুনি ভাল লাগে যদি ক'ব জানে। এই জনাৰ যিটো স্কিল, সেই স্কিলটোহে আচলতে কৰ্মশালা এটাত শিকিবলগীয়া কথা। প্ৰথমতে মই 3টা বস্তু ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথমটো হ'ল বাক শক্তি, সেইটো আপোনালোকে জানে। দ্বিতীয়টো হ'ল সংযম, কথাতে বঁটা পায় আৰু কথাতে গতা খায়, হয়নে? আমি ক'বলগীয়া কথা কেতিয়াবা নকওঁ, নক'বলগীয়া কথা কওঁ, য'ত ক'ব লাগে তাত নকওঁ, য'ত নক'ব লাগে তাত কৈ দিওঁ, ভিতৰৰ কথা বাহিৰত কওঁ, বাহিৰৰ কথা ভিতৰত কওঁ। গোটেই কথাবিলাক আমাক কথাই যাম য'ত লগাই নহয়। আজিৰ অনুষ্ঠানটো যিহেতু কৰ্মশালা লাইভ নকৰিব, তেওঁৰ মাজত হেৰি কৰিব, কিন্তু লাইভ নকৰিব যিহেতু এটা কৰ্মশালা। গতিকে সেই কথাটোকে সংযম বুলি কৈছে, কেনেকৈ আমি কথা প্ৰয়োগ কৰিম।
কোনে সেইটোক ৰক্ষা কৰিব পাৰে যিজনৰ দ্বিতীয় গুণটো আছে বিচাৰ কৰিব পৰা আৰু বুলিব নহয় জানো এটা সংবেদনশীল তেওঁৰ এখন হৃদয় থাকিব লাগিব তেওঁৰ বক্তব্যতে প্ৰকাশ পাব মানুহজন নিষ্ঠুৰ নে মানুহজন কোমল মনৰ সেইটো থাকিব লাগিব দ্বিতীয়তে তেওঁৰ ভিতৰত এটা ভক্তিভাৱ আমাৰ বক্তৃতাৰ আটাইতকৈ ডাঙৰ অলংকাৰটো হ'ল ভক্তিপূৰ্ণই ভক্তিযুক্ত কথাখিনি ভক্তিযুক্ত হয়নে নহয় হয়নে নহয় ভাগৱতৰ কথাখিনিতো আৰু অন্য জ্ঞানৰ লগত তুলনা নহয় সেইখিনি ভক্তিযুক্ত হয়নে নহয় ভক্তি ভাৱেৰে সৈতে তাক উপস্থাপন কৰিছেনে নাই কথাখিনিত ভক্তিযুক্ত মনটোৰ তাত প্ৰকাশ ঘটিছেনে নাই বক্তাজনৰ অহংকাৰ প্ৰকাশ হৈছে নে বক্তাজনৰ নম্ৰতা প্ৰকাশ হৈছে সেইটো ধৰিব পাৰি মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱে কেনেধৰণৰ নম্ৰতা তেওঁলোকৰ সৃষ্টিত প্ৰকাশ কৰিছে সেই কথা আৰু এজন আৰ্টিষ্ট শ্ৰীমন্ত শংকৰদেৱ এগৰাকী শিল্পী আপুনি 10টা বাক্য কওকচোন শংকৰদেৱৰ শিল্পী সত্তা 15টা বাক্য আপুনি নিজে ভাবি এটা ঠিক কৰকচোন গম পাই যাব বিষয়বিলাকৰ সন্দৰ্ভত আমাৰ ধাৰণা কিমান কমি আছে নামঘৰ আপুনি বৰ্ণনাখিনি বাদ দিয়ক মণিপুৰ ৰাঙলী চৰা তাৰ অংগখিনি বাদ দি কেৱল নামঘৰ কি আপুনি 10টা ভাল বাক্য ঠিক কৰকচোন নামঘোষা কি 5টা ভাল বাক্য তেতিয়া গম পোৱা যাব বিষয় জ্ঞান আমাৰ কিমান সেইকাৰণে বক্তৃতাৰ প্ৰভাৱশালীতাটো সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে আৰু তেনেকে আপুনি 15 মিনিটতকৈ সঁচাকে ক'ব নোৱাৰে তাৰমানে 15 মিনিটো নোলায় মই কৈছো আজি এসপ্তাহৰ আগত মই এটা প্ৰবন্ধ সম্পাদনা কৰিলো মোক চাবলৈ দিলে এজন ব্যক্তিয়ে ব্যক্তিজনক অসন্মান কৰাটো মোৰ উদ্দেশ্য নহয় উদাহৰণ কৰিছো আজি যে মই ইয়ালৈ আহিছো মই কুমৰ কৰি আহিছো বুলিতো আপোনালোকে গম পালে হয় নহয় এটা কুমৰ কৰা দৰকাৰ এতিয়া যদি মোক ৰাখি দিয়ে কাইলৈ আপুনি ব্যাখ্যাকাৰীটো দি থৈ যাম মই কোনো কাৰণত নিদিওঁ এতিয়া মই যিখিনি স্লাইড দিলো তাৰ মাজৰ পৰা আপোনালোকে কওক যে এই কথাটো ইয়াত নোহোমালে মই পৰিকল্পনা কৰি আহিছো কাৰণে নোহোমোৱা কথা প্ৰায় নাথাকিব পৰিকল্পনা নকৰিলে দৰকাৰী কথাই বাদ পৰিব কেতিয়াবা দৰকাৰী নোহোৱা কথাই আহি আগত উপস্থিত হ'ব সেইকাৰণে আপোনালোকে বক্তৃতা দিবলৈ যাওঁতে এটা পৰিকল্পনা কৰি যাব যে মই আজি বৈজ্ঞানিক দৃষ্টিভংগী মানে যুক্তি থকা তথ্য থকা বিশ্লেষণ থকা প্ৰমাণ তাৰপিছত পৰিকল্পনা এটা প্লেনিং কৰিব আপুনি কিমান সময় ক'ব হয় কিমানলৈকে ক'ব কোনখিনি কথা বাদ দিব আপোনাৰ এটা ইমান সময় ভিতৰত আপোনালোকে বহু কথাই শুনিছে আমাৰ মহাপুৰুষ মাধৱ ব্যক্তিত্ব বিকাশৰ দিশত এনেকুৱা ধৰণৰ অনুষ্ঠানে নতুন যুৱচামক কিমান উপকৃত কৰিব পাৰে আপুনি কি ভাবে স্বাভাৱিকতে আজি বৰপেটা জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখা সমিতিয়ে আজি কৰ্মশালা অনুষ্ঠিত কৰিছে বক্তৃতা বিষয়ক এই কৰ্মশালাত তাত্ত্বিক আৰু ব্যৱহাৰিক যিখিনি কথা সামৰি লোৱা হৈছে এই আলোচনাখিনিয়ে আমাৰ গুৰুজনাৰ আদৰ্শৰ আধাৰত আমাৰ যুৱ প্ৰজন্মক মাতৃসকলক ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰতো প্ৰভূতভাৱে অৰিহণা যোগাব বিশেষভাৱে আমি অধ্যয়নশীল চিন্তাশীল বুদ্ধিবৃত্তি সম্পন্ন মননশীল এডল বক্তা তৈয়াৰ কৰাটো এই কৰ্মশালাৰ প্ৰধান উদ্দেশ্য আৰু আমি বিশ্বাস কৰোঁ যে তেনেকুৱা এটা প্ৰজন্ম তৈয়াৰ কৰিবৰ কাৰণে এনেধৰণৰ কৰ্মশালাবিলাকে এটা প্ৰেৰণা বা এটা উৎসাহৰ বাট কাটি দিয়ে আজি যিখিনি কথা ইয়াত আলোচনা হৈছে এই কথাখিনিৰ মাজেৰে অধ্যয়নৰ কিছু সমল বা বিষয় এটা চৰ্চা কৰিবৰ কাৰণে কিছু আঁত আৰু এই বিষয়ৰ লগত সম্বন্ধ থকা কিছু গ্ৰন্থ কিছু ক্ষেত্ৰৰ এটা পৰিচয় পাইছে স্বাভাৱিকতে এই অনুষ্ঠানটো
এই বিষয়ৰ চৰ্চাকাৰীসকলৰ কাৰণে প্ৰেৰণাদায়ক আৰু এই গোটেই কথাখিনিয়ে ব্যক্তিত্ব গঠনতো বিশেষভাৱে সহায় কৰিব বুলি আমি বিশ্বাস কৰোঁ। মই নিমন্ত্ৰিত এগৰাকী সমল ব্যক্তি হিচাপে এই অনুষ্ঠানটোত ভাগ লৈ যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু প্ৰশিক্ষাৰ্থীসকলৰো চকু আৰু মুখত আনন্দৰ ভাৱ সঁহাৰি দেখি মই আহ্লাদিত হৈছোঁ। জিলা শাখাও এনে মহান আয়োজনৰ অংশীদাৰ হোৱাৰ কাৰণে কৃতজ্ঞতাৰ পাত্ৰ। ধন্যবাদ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন ঠাইত বিভিন্ন জিলাত বিভিন্ন কৰ্মশালা আয়োজন কৰিছে। আপোনালোকে এই কৰ্মশালা আয়োজন কৰি কেনেকুৱা অনুভৱ কৰে? কৃষ্ণ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু বৰপেটা জিলা শাখাৰ আতিথ্যত বৰপেটা জিলা শাখাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত হাউলিস্থিত কাৰ্যালয় প্ৰেক্ষাগৃহত আমি আজি প্ৰচাৰ শাখাই এটি বক্তা কৰ্মশালা ইয়াতে আয়োজন কৰিছিলোঁ। আমি অসমৰ বিভিন্ন স্থানত আমাৰ প্ৰচাৰ শাখাৰ কালত আমি 2টা কাৰ্যকাল পাইছোঁ। যোৱা বছৰো আমি প্ৰায় 3টি এনেকুৱা কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাবিলাকে আচলতে আমাকো প্ৰেৰণা দিয়ে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল যুৱক যুৱতী হওক বা সংগী আই বা সমস্ত হওক তেওঁলোকৰ এটা মিলনৰ কেন্দ্ৰ হৈ পৰে। ইখন জিলাৰ ভকত বা সিখন জিলাৰ ভকতৰ মাজত এটা সমন্বয় মনোভাৱ গঢ়ি উঠে আৰু যিখিনি আলোচনা ইয়াত কৰা হয় এই আলোচনাখিনিয়ে তেওঁলোকক যথেষ্ট প্ৰেৰণা দিয়ে আৰু আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়ি যোৱাত বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আধ্যাত্মিক আন্দোলন চলি আছে এই আন্দোলনত আমি সকলোৱে অংশগ্ৰহণকাৰী, কিন্তু আমাক এটা উৎকৃষ্ট বিচাৰৰ প্ৰয়োজন আৰু এই কৰ্মশালাবিলাকৰ যোগেদি আমি এটা উৎকৃষ্ট বিচাৰৰ সন্মুখীন হওঁ আৰু এই বিচাৰবিলাকৰ চিন্তন মন্থন মনন কৰি আৰু লগতে আমি নিজৰ জীৱনতো এই ভাল ভাল কথাবিলাক আমি অনুশীলন কৰি আচৰণ কৰি গুৰু ধৰ্ম ভক্তিত আমি নিজকে আমি গঢ়ি তুলিব পাৰোঁ আৰু আমাৰ এটা দায়িত্বও আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি গৰিমা বৃদ্ধি কৰিব লাগিব। যেতিয়ালৈকে শ্ৰীমন্ত শংকৰ গুৰু আৰু মাধৱ পুৰুষৰ বিচাৰ জীয়াই থাকিব তেতিয়ালৈকে অসমীয়া সমাজখনত ভাতৃত্ববোধেৰে সকলো জাতি জনগোষ্ঠীৰ মাজত এই মহান আধ্যাত্মিক বিচাৰে আমাক আগলৈ উত্তৰণ ঘটাব আৰু সমস্ত জনকে আমাক সাহস দিব, প্ৰেৰণা দিব আৰু আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।